Hello everyone. So I have come up with a new class. Today we will be discussing about order of auxiliaries. So order of auxiliaries means how the modal verb, the helping verb, the be verb, these three verbs will perform or will be used in a language with the main verb. ঠিক আছে? So in English there are certain rules to use verbs. Verb বলে কোৱা লগে লগে কি আহি যায় auxiliaries plus the main verb আৰু auxiliary verb গিটা ভাগ কৰা হৈছে কিহত modal helping আৰু be ঠিক আছে সো হেগিটা কেনেকে ইউজ কৰা হয় আৰু তাত কি কি নিয়ম ফলো কৰিব লাগে ফৰ এক্সাম্পল লেটস টেক আ সেন্টেন্স Ram is eating Ram killed the tiger Ram will go to market then Ram has killed the tiger Ram would have killed him. So in these sentences see the use of verb. Let's take another one. Ram will be watching movie. Okay. So see the use of verb. Ram, this is the verb, the compound verb. কেবাটাও verb লগ হৈ যেতিয়া এটা action দেখায় কেবাটাও verb কেবাটাও in the sense কেবাটাও main verb নহয় main verb এটা আৰু বাকি auxiliaries গুটেখিনি মিলি যেতিয়া এটা action দেখায় হেতু compound verb বুলি কোৱা হয় ঠিক আছে সো এটো হৈ গল আমাৰ এটা verb kill এটা verb will go এটা verb has killed would have killed will be watching আৰু এটা sentence লৈ লও Ram has been watching a movie যেনেবা দে এফালে লিখিবল জাগা নাই কাৰণে লিখা নাই সো এটো হৈ গল এটা verb ঠিক আছে সো see how it is performing ইয়াত কি হৈছে এটা be verb লগত main verb টো বহিছে ইয়াত কি হৈছে main verb টো past form ত বহিছে ইয়াত কি হৈছে এটা modal verb লগত main verb টো বহিছে ইয়াত কি হৈছে এটা helping verb লগত main verb টো বহিছে ইয়াত কি হৈছে এটা modal verb পিছত helping verb এটা বহিছে তাৰ পিছত main verb টো বহিছে ইয়াত কি হৈছে modal be main verb helping verb be verb main verb মানে কি হয় ইংলিশত অকল মেইন ভার্বটোৱে এটা অ্যাকশন পুৰাকে দেখাব নোৱাৰে জিহৰ কাৰণে কিছুমান অক্সিলাৰি ভাৰ্বস ইউজ কৰা হয় আৰু হে অক্সিলাৰি ভাৰ্বখিনি ইউজ কৰাত কিছুমান নিয়ম আছে আৰু হে নিয়ম গিটা হৈছে যে অৰ্ডাৰটো যোনটো সিটিং অৰ্ডাৰ হে সিটিং অৰ্ডাৰটো সদায় কি হ'ব
1 নম্বৰত মডাল বহিব, 2 নম্বৰত হেল্পিং বহিব। এটো কৈ আছো দেই মই 1 নম্বৰ 2 নম্বৰ মানে 1 2 3 1 2 3 এ 1 নম্বৰ 2 নম্বৰটো কৈ আছো। 3 নম্বৰত বি ভাৰ্ব বহিব, 4 নম্বৰত মেইন ভাৰ্ব বহিব, মানে আটাইতকৈ লাষ্টত মেইন ভাৰ্ব বহিব। সো যদি সেন্টেন্স এটাত হেল্পিং ভাৰ্ব নাই তাৰ মানে কি হ'ব, মডালৰ পিছত বি টো বহিব। যদি সেন্টেন্স এটাত মডাল ভাৰ্বটো ইউজ কৰা নাই বোলে আমি, তেন্তে হেল্পিংৰ পাছত বি বহিব। যদি বোলে কোনবা এটা ভাৰ্বত আমি বি ভাৰ্ব ইউজ নাই কৰা, তাৰ মানে কি হ'ব, মডালৰ পিছত হেল্পিং বহিব, তাৰ পিছত মেইন ভাৰ্ব বহিব। সো এটো হৈছে অৰ্ডাৰ অফ অক্সিলাৰি। ইংলিছৰ অৰ্ডাৰ অফ অক্সিলাৰি হৈছে এটো, ঠিক আছে। সো অৰ্ডাৰ অফ অক্সিলাৰি কোৱা পিছত নেক্সট ৰুলটো হৈছে, এটো এটা ৰুল হৈ গ'ল, অৰ্ডাৰটো এনেকে বহে, ঠিক আছে। আৰু যেতিয়া অৰ্ডাৰ অফ অক্সিলাৰিজৰ কোৱেশ্চনৰ আনসাৰটো লিখিবা, অকল এই ৰুলটোৰ পিছত এইখিনিও লিখিব লাগিব, যোনখিনি আমি এতিয়া ডিসকাস কৰিম। যে যেতিয়া প্ৰথম কথা হ'ল এটা ভাৰ্ব কম্পাউণ্ডত, ভাৰ্ব কম্পাউণ্ড মনত আছে, এই গোটেইটো এটা ভাৰ্ব কম্পাউণ্ড হয়নে? ভাৰ্ব কম্পাউণ্ডৰ প্ৰথমটো সদায় মডাল ভাৰ্ব হ'ব, কাৰণ ভাৰ্ব কম্পাউণ্ডৰ অক্সিলাৰি অৰ্ডাৰ অফ অক্সিলাৰি এইটো হয় যে প্ৰথম মডাল ভাৰ্ব বহিব। আৰু যেতিয়া মডাল ভাৰ্ব এটা বহিব, যোনটো নেক্সট ভাৰ্ব হ'ব সি যিয়ে ভাৰ্ব হওক লাগিলে, হি লাগিলে মডাল ভাৰ্ব, সৰি হি লাগিলে হেল্পিং হওক, বি হওক, মেইন ভাৰ্ব হওক, যেতিয়াই মডালৰ নেক্সট ভাৰ্বটো যি হ'ব, সেই নেক্সট ভাৰ্বটো সদায় প্ৰেটেৰাইট ফৰ্মত বহিব, সদায় প্ৰেটেৰাইট ফৰ্মত বহিব। সো চাব পাৰা, উড মডাল হয়, এটো প্ৰেটেৰাইট ফৰ্ম হয়, এটো প্ৰেজেন্ট ফৰ্মৰ হেভটো নহয়। মই প্ৰেটেৰাইট বুজাওতে কৈছিলো যে দেখাত প্ৰেজেন্ট ফৰ্ম আৰু প্ৰেটেৰাইট ফৰ্মটো একে থাকে, কিন্তু ফাংশনটো বেলেগ। সো এটো হৈছে প্ৰেটেৰাইট, এটো এটা মডাল, এয়া চোৱা প্ৰেটেৰাইটত বহিছে বি, হয়নে? এটো এটা মডাল, এটো প্ৰেটেৰাইটত বহিছে গো, ঠিক আছে। দিস ইজ ওয়ান রুল। আৰু নেক্সট ৰুলটো হৈছে যে যিকোনো এটা সেন্টেন্সৰ ভাৰ্ব কম্পাউণ্ডটোৰ যোনটো নাম্বাৰ 1 হ'ব হেটো মডাল হ'ব বুলি কথা নাই। যদি মডালটা নাথাকে তেতিয়া নাম্বাৰ 1ত কি বহিব, বি বহিব, সৰি হেল্পিং বহিব। আৰু যদি মডাল হেল্পিং এটাও নাথাকে 1 নম্বৰত কি বহিব, বি বহিব। আৰু যদি এটাও নাই বোলে অকল মেইন ভাৰ্বটোৱে ইউজ কৰা হৈছে, তেতিয়া কি হ'ব, অকল মেইন ভাৰ্বটোৱে বহিব 1 নম্বৰ, হয়নে? সো 1 নম্বৰত যোনটো বহে, যদি আমি বোলে ভাৰ্ব কম্পাউণ্ডিং খিনি নাম্বাৰিং কৰিছো, ঠিক আছে, এটো কি হয় 1 নম্বৰ 2 নম্বৰ, এটো 1, এটো 1 2, এটো 1 2 1 2 3 1 2 3 1 2 3, হয়নে? সো নেক্সট ৰুলটো কি হৈছে, যোনটো 1 নম্বৰ ভাৰ্ব থাকিব, ভাৰ্ব কম্পাউণ্ডৰ যোনটো 1 নম্বৰ ভাৰ্ব থাকিব, অকল হে ভাৰ্বটোৱেহে টেন্স ফৰ্ম ল'ব পাৰিব। চোৱা, ইজ টেন্সত আছে, প্ৰেজেন্ট টেন্স, কিল্ড টেন্সত আছে, উইল টেন্সত আছে, হেজ উড উইল হেজ সব টেন্সত আছে। সো নিয়মটো হৈছে যে প্ৰথম ভাৰ্বটোৱে অকল টেন্স ল'ব পাৰিব, আৰু পিছৰ ভাৰ্বকিটা কি হ'ব, পিছৰ ভাৰ্বকিটা সদায় টেন্স লেছ ফৰ্মত বহিব, মানে পাৰ্টিচিপল ফৰ্মত বহিব। আৰু পাৰ্টিচিপল ফৰ্ম কেইটা, 3টা, ঠিক আছে। সো হে 3টা পাৰ্টিচিপল ফৰ্ম বেছড অন দেয়াৰ নিড, য'ত যেনেকে বহাব লাগে তেনেকে বহিব, কিন্তু প্ৰথম ভাৰ্বটোৰ বাহিৰে বাকি গোটেই গিটাই টেন্স লেছ ফৰ্মত বহিব। আৰু সেই কাৰণেই পাৰ্টিচিপল লাগে, কাৰণ গোটেই গিটা ভাৰ্বত ইয়াত এতিয়া 3টা আছে, আমি তিনোটাতে টেন্স বহাব নোৱাৰো, তিনোটা টেন্স ফৰ্মত বহাব নোৱাৰো, আমি অকল 1 নম্বৰটোহে টেন্স ফৰ্মত বহাব পাৰিম। পিছৰ যেটাই থাকক গোটেই গিটা টেন্সলেছ ফৰ্মত বহিব, আৰু সেই কাৰণে পাৰ্টিচিপল লাগে। সো ইউ ক্যান ওয়াচ দ্যাট ভিডিও অন
verb and tense in my other channel. মই এটো ভিডিও লগতো লিংক কৰি দিম বাৰু তোমালোকে চাই লবা হেতু কেনেকে টেন্স ইউজ কৰা হয় টেন্সৰ ইউসেজ কিনি চাই লবা কোত কেনেকে কোনটো পাৰ্টিসিপল বহাব লাগে সো যেনেকে ইয়াত এতিয়া এটো এক নম্বৰটো টেন্স লোৱা পিছত দুই নম্বৰটো কিহত বহিছে প্ৰেজেন্ট পাৰ্টিসিপল ইয়াত দুই নম্বৰটো কিহত বহিছে প্ৰেটেৰাইট ইয়াত দুই নম্বৰটো কিহত বহিছে পাষ্ট পাৰ্টিসিপল ইয়াত দুই নম্বৰটো কিহত বহিছে প্ৰেটেৰাইট তিন নম্বৰটো কিহত বহিছে পাষ্ট পাৰ্টিসিপল ইয়াত দুই নম্বৰটো কিহত বহিছে প্ৰেটেৰাইট তিন নম্বৰটো কিহত বহিছে প্ৰেজেন্ট পাৰ্টিসিপল ইয়াত দুই নম্বৰটো বহিছে পাষ্ট পাৰ্টিসিপল তিন নম্বৰটো বহিছে প্ৰেজেন্ট পাৰ্টিসিপল সো এনেকে এই রুল গিটার মতে ইংলিশৰ অক্সিলারিজ খিনি পারফর্ম করে ফাংশন করে সো দিস ইজ অল অ্যাবাউট অর্ডার অফ অক্সিলারিজ ইন ইংলিশ সো আই হোপ দ্য থিংস আর ক্লিয়ার টু ইউ রুল গিটা সাগে বুজি পাইছা যদি বুজি নাই পোৱা মোক সুধিবা মই বুজাই দিম আকো লাগিলে সো দিস ইজ অল অ্যাবাউট সিনট্যাক্স ইমানতে হেক AI আসলে সিনট্যাক্সৰ ওপৰৰ কথাখিনি যোনখিনি আমাক এইখন পেপাৰৰ কাৰণে লাগে সো যদি কিবা বাকি থাকি গল ইউ ক্যান আস্ক মি এন্ড মোৰ হিসাবত সিনট্যাক্সৰ পাৰ্টটো হেক হৈছে সো ফ্ৰম নেক্সট ক্লাস উই শ্যাল বি স্টার্টিং সিমেন্টিক্স সো আফটার সিমেন্টিক্স আমি প্ৰেগমেটিক্স কৰিম সিমেন্টিক্স আৰু প্ৰেগমেটিক্সত বহুত দেৰি নালাগে ইট উইল বি হাৰ্ডলি অফ 3-4 ভিডিওস তার পিছত আমি সোশিও লিঙ্গুইস্টিক্স কৰিম যোনটো আমাক অলপ টাইম লাগিব কাৰণ সোশিও লিঙ্গুইস্টিক্সৰ পাৰ্টটো বহুত বেছি আটাইতকৈ বেছি আছে সোশিও লিঙ্গুইস্টিকৰ পাৰ্টটো সো দিস ইজ অল এবাউট সিনট্যাক্স সো ফ্ৰম মাই সাইড সিনট্যাক্স আজি শেষ হ'ল বাকি তোমালোকে চাই লোৱা যদি তোমালোকক আৰু কিবা এক্সপ্লেনেশন লাগে মোক কবা মই কৰি দিম এন্ড stay tuned with the channel for the coming classes. Thank you.